বন্ধুসকল এই চৰিয়াটোৰ পানীখিনিত এই যে ওপৰ যে উপঙি আছে এই বগা বগা এইবোৰ আপোনালোকে দেখি নাভাবিব যে এইসমূহ মুড়ি হয় এইসমূহ মুড়ি বুলি আপোনালোকে নাভাবিব ওপৰত যিসমূহ উপঙি আছে এইসমূহ চাউল মানে চৰকাৰে যে আপোনালোকলৈকে প্ৰেৰণ কৰিছে বা চৰকাৰে যে আপোনালোকক চাউল যোগান ধৰি আছে সেইসমূহ চাউল এইসমূহ বহুতে এই চাউলসমূহক প্লাষ্টিকৰ চাউল বুলিয়ে কয় আৰু এইবোৰ খালে বহুতৰে ক্ষতি হয় বুলি কয় কিন্তু প্ৰকৃত সত্যটো কি এতিয়াও বহুতৰে প্ৰশ্নবোধক মুড়ি যেন পাই না মন ভাঙি যায় কিন্তু পানীত দিলে ভাঙি যায় লবল না লবল নেউৰৰ গুটি আন পাই ভাঙি যায় সৰু নেউৰৰ গুটি এনেহে ইমান ডাঙৰ ডাঙৰ হৈ যায় পানী দিয়া হৈছে কিমান টাইম লাগে এটা দিছো মই এই ডাঙৰ হৈ আহিছে ডাঙৰ হৈছি নহয় ডাঙৰ হৈ চাও এভেলেবল আছে যা কিস্তিতে এই চাও এটা চিনিও বেছি আছে শুনো আখপা আছে ৰ আখপা আমার মায়ে সেই কারণে বসি ওল প্লাস্টিকর আনছি এগুলা সব জারি জারি ভাই গটাই মুরগিক দিছি জারি মানে জালদিও নলায় তো এইগুলা চাউল গাহৰিয়ে খায় মানুহ নাখায় এই হাতত যিখিনি চাউল লৈ থকা গৈ আছে এই ইয়াৰ পৰা বাছি বাছি চৰকাৰী চাউল এয়া ৰেচনৰ চাউলটো ইয়াতে এই চাউলখিনি যেতিয়া পানীত দিয়া হয় এই ধৰণে মুড়িৰ দৰে উপঙি উঠে ফুলি যায় মানে মুড়িৰ দৰে হয় এইবিলাক আৰু এইবিলাক জ্বলাই দিলে জ্বলিও যায় চাউল নেকি এইখিনি এতিয়া ধৰা চাউল নহয় এইখিনিও ফুলি যাব ন এইখিনি এই চাউলো ফুলি যাব ৰেচনৰ চাউলৰ ওপৰত ভিডিঅ'টি বনোৱাৰ বাবে কিছুমান কৰ্তৃপক্ষই হয়তো মোক বেয়া পাব যদিহে আপোনালোকে মোক প্ৰকৃততে বেয়া পাইছে তেতিয়াহ'লে মই আগতীয়াকৈ আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ যে আপোনালোকে মোক বেয়া নাপাব প্ৰকৃততে আমি সঁচা অৰ্থত ক'বলৈকে হ'লে এই চাউলসমূহৰ ওপৰত অধ্যয়ন কৰা নাই এই চাউলসমূহ কেনেকুৱা আমি নাজানো অভিজ্ঞ নহয় বা অভিজ্ঞতা আমাৰ নাই যাৰ বাবে এই চাউলসমূহ আমি যেতিয়া ঘৰলৈকে ৰেচনৰ পৰা লৈ আহিছোঁ যেতিয়া চাউলখিনি ধুই বহাবলৈকে বা বনাবলৈকে চেষ্টা কৰিছোঁ সেই সময়তে কিন্তু উপঙি উঠা চাউলখিনি কিন্তু প্লাষ্টিক বুলি বহুতে দাবী কৰি আহিছে বা দাবী বুলি ধৰি লৈছে যে এয়া প্লাষ্টিক চাউল বা আমিও তেনেকৈ ভাবিছোঁ যে এয়া প্লাষ্টিক চাউল যিসমূহ উপঙি উঠিছে কিন্তু পৰিতাপৰ বিষয় এইটোহে কিছু সময় যদি সেই উপঙি উঠা চাউলখিনি আপুনি চকুৰে যদি আপুনি চাই থাকে তেতিয়াহ'লে মুড়িৰ দৰে উপঙি উঠে এই ভয়ংকৰভাৱে উপঙি উঠে বাবেই হয়তো আমাৰো মনবিলাক বৰ ভয়ংকৰ হৈ উঠে আতংকিত হৈ উঠো আমি যে সেইসমূহ প্ৰকৃততে কি নে এইসমূহ খোৱাৰ পিছতে আমাৰ সাংঘাতিক ধৰণে কিবা বেমাৰ আজাৰ হৈ আছে যদি আপোনালোকৰ বিভাগীয় কৰ্তৃপক্ষসকলে যদি কোনোবাই অধ্যয়ন কৰিছে যদিহে এই চাউলসমূহৰ ওপৰত কিবা অভিজ্ঞতা আছে বা জানে তেনেহ'লে আপোনালোকে আমাক বুজাই ক'ব যে এয়া প্ৰকৃততে প্লাষ্টিক চাউল নহয় এয়া প্ৰকৃততে এক ভিটামিনে হয় য'ত আপোনালোকে দিয়া চাউলসমূহ সুৰক্ষিত কৰি ৰাখে বা বেয়া হৈ নাযাবৰ বাবে ই পৰিষ্কাৰ কৰি ৰাখে বা ভালকৈ ৰখাত ই সহায় কৰে আপোনালোকে আমাক বুজাই দিব কিন্তু এই ধৰণৰ কথাবোৰ আমি নাজানো বাবে হয়তো আজি আতংকত আমি ভুগি আছোঁ বা কম বেছি পৰিমাণে বহুতো ৰাইজে ভুগি আছে যাৰ বাবে বহুতে হয়তো ভ্ৰান্ত ধাৰণাও লৈ আছে যে এইসমূহৰ পৰাই আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হৈ আছে মই ক'বলৈকে বিচৰা নাই যে আপোনালোকে যোগান ধৰা এই চাউলসমূহৰ পৰাই আমাৰ ভিন্ন ধৰণৰ ৰোগ হৈ আছে বা ৰোগত আমি আক্ৰান্ত হৈ আছোঁ বা আমাৰ বেমাৰ হৈ আছে কিন্তু এই যিসমূহ চাউল আপোনালোকে যোগান ধৰিছে এই প্ৰকৃততে এই উপঙি উঠা চাউলসমূহনো কি হয় আৰু ময়ো সিমান ভালকৈ বুজি নাপাওঁ বা নাজানো বাবে এই ভিডিঅ'টি বনাইছোঁ কাৰণ মই জানিবলৈকে ইচ্ছা কৰিছোঁ ইচ্ছা প্ৰকাশ কৰিছোঁ যে প্ৰকৃততে এই চাউলসমূহনো কি মই যি ধৰণে আতংকত ভুগিছোঁ ঘৰখনৰ মানুহ আতংকত ভুগিছে বা ওচৰ চুবুৰীয়াইও এই ধৰণে আতংকত ভুগি আছে যে প্ৰকৃততেনো এই চাউলসমূহ কি এই ভিডিঅ'টি বনোৱাৰ প্ৰাকখনত মই এজন ৰেচনৰ যিসমূহে ৰেচন যোগান ধৰে তেখেতসকলৰ এজন অভিজ্ঞ ব্যক্তিকে মই প্ৰথমে ফোন কৰি সুধিছিলোঁ দাদা এইসমূহ প্ৰকৃততে কি চাউল যিসমূহ প্ৰকৃততে আপোনালোকে আমাক যোগান ধৰি আছে তেখেতে এটা কথা ক'লে যে ময়ো ভালকৈ নাজানিম এই বিষয়ত সুধিব লাগিব ওপৰত এতিয়া ক'ৰ ওপৰত সুধিব কি ভালকৈ তেখেতসকলে গম পাব কিন্তু তেখেতসকলে যদি বুজি নাপায় আমি কেনেকৈ বুজি পাম এইটো বৰ এক আচৰিত কথা গতিকে ভাবিবলগীয়া আপোনালোকে
যিসমূহে চাউলসমূহ ক্ৰয় কৰি আছে বা যিসমূহে চাউলসমূহ লৈ আহি আছে বা যিসমূহে চাউলসমূহ আনি ঘৰত খাই আছে বৰ বেছি আতংকত নুভুগিব আপোনালোকে। আৰু ইমানো বেয়া চাউল হয়তো আমাক যোগান ধৰা নাই, হয়তো ভাল চাউলে হ'ব, কিন্তু আমিহে বুজি পোৱাত অসুবিধা হৈ আছে যে প্ৰকৃততে এয়া প্লাষ্টিক চাউল নহয়, এয়া এক ভিটামিন যিবিলাক খালে আপোনালোকে হয়তো সুস্থ সবল হৈ থাকে বা আপোনালোকৰ বেমাৰ আজাৰ নহয় বা কোনো ধৰণৰ মানে আপোনালোকক মানে বিষবাস্প নহয় বা কোনো ধৰণৰ আপোনালোকৰ বীজাণুৱে আপোনালোকক নাপাব। হয়তো এনেকুৱাও হ'ব পাৰে কিবা আপোনালোকে গম নোপোৱাকৈ হয়তো ঠিক তেনেধৰণে ভিটামিনে নেকি দি আছে, এনেকুৱাতো হ'ব পাৰে। গতিকে আমি নাজানো, যদিহে বিভাগীয় কৰ্তৃপক্ষসকলে ইয়াৰ ওপৰত ভালকৈ অধ্যয়ন কৰা আছে আপোনালোকে অকণমান ভিডিঅ'টো যদি দেখিছে দেখাৰ পিছত অকণমান আমাক বুজাই দিব, যাতে আমি সেই শংকিত হ'ব লগা নহয় বা আতংকত আমি ভুগিবলগীয়া নহয়। বা যিসমূহে ভিডিঅ'টো চাই থাকে তাৰে ভিডিঅ'টো যদি কোনোবাই এই বিষয়ে অধ্যয়ন কৰিছে জানে অকণমান সমাজখনে বা আমি জানিবৰ বাবে অকণমান সহায় কৰক, আমাক কিছু আপোনালোকে জনাখিনি প্ৰকাশ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।